নমস্কাৰ প্ৰিয় দৰ্শক, নতুন এটা জ্ঞানবৰ্ধক ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। ধন যদি সাঁচিব পৰা নাই, হাতত যদি ধন লোৱা নাই, তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে। উপাৰ্জন কৰা ধন কেনেকৈ সাঁচি ৰাখিব পাৰিব, সেই জ্ঞান আপুনি এই ভিডিঅ'টোৰ জৰিয়তে লাভ কৰিব পাৰিব। যেতিয়াই আপোনাৰ হাতলৈ ধন আহিব, তেতিয়াই এটাই ভাবিব, কিবা এটা ভাল কৰিব লাগে। যেতিয়াই কিবা এটা ভাল কৰিবলৈ আপুনি চেষ্টা কৰিব, তেতিয়াই আপোনাৰ হাতত ধন ৰব আৰু আপোনাৰ সঞ্চয় বাঢ়ি গৈ থাকিব। কিন্তু এই কাম খুব কম মানুহেহে কৰে বাবে বেছিভাগ মানুহে ধন সাঁচিব নোৱাৰে। আমাৰ মাজতে এনেকুৱা বহু লোক আছে, চাবচোন, হাতলৈ ধন আহিল কি নাহিল, মাছে মঙহে ডকচি খোৱাৰ আৰম্ভ কৰি দিয়ে, মদ খাব, গাড়ী কিনিব ইত্যাদি। তেনেকৈ হাতলৈ অহা ধনৰ অপব্যৱহাৰ কৰি আৰু আকৌ আগৰ দৰেই অৱস্থালৈ গতি কৰে। মানুহে প্ৰায় কোৱা শুনো, ধন হাতলৈ আহেতো ঠিকেই, কিন্তু ধন হাতত নৰয়। আপুনি জানেনে, ধন কোনটো স্থানত বা কোনখন ঘৰত টিকি থাকে? মা লক্ষ্মী ক'ত থাকে? মা লক্ষ্মী সেই স্থানতহে থাকে য'ত ভগৱান নাৰায়ণ থাকে। য'ত নাৰায়ণ সম্বন্ধীয় শুভ কাৰ্য হ'ব, তাতেইতো মা লক্ষ্মী থাকিব। মা লক্ষ্মী সদায় ভগৱান নাৰায়ণৰ কাষতেই থাকে। সেইবাবে মানুহে সদায় ভগৱান নাৰায়ণৰ কথা শুনিব লাগে। নিজে উপাৰ্জন কৰা ধন নাৰায়ণৰ কথাৰ সৈতে সংযুক্ত কৰক। সন্তসকলৰ সেৱাৰ সৈতে যুক্ত কৰক। সন্ত হৃদয়ত নাৰায়ণে বাস কৰে। যেতিয়াই আপুনি সন্তক এমুঠি অন্ন খুৱাব, তেতিয়াই লক্ষ্মী প্ৰসন্ন হ'ব আৰু লক্ষ্মীয়ে ভাবিব, তেওঁ দেখোন আমাৰ স্বামীৰ সেৱা কৰিছে। তেতিয়াই লক্ষ্মী প্ৰসন্ন হৈ তেওঁ আপোনাৰ লগত থাকিব। লক্ষ্মী সেইজনৰ লগত আছে আৰু থাকিব, যি নিজৰ ধন টকা পইচাক ধৰ্মৰ সৈতে যুক্ত কৰে। 100 টকাৰ 100 টকাই খৰচ কৰিব লাগিব বুলি কোনো কথা নাই। যদি 1 টকাও ভাল কামত খৰচ হয়, তেন্তে 100% গেৰাণ্টি লক্ষ্মী আপোনাৰ লগতেই থাকিব। য'ত ধনেৰে ধৰ্ম হ'ব, ধৰ্ম কোন? সাক্ষাৎ ভগৱান নাৰায়ণে হৈছে ধৰ্ম। গতিকে ধৰ্ম য'ত থাকিব, লক্ষ্মী তাতেই থাকিব। সেইবাবে ধন ধৰ্মৰ সৈতে যোগ কৰক। যেতিয়া মদ মাংস জুৱা আদি বেয়া কামত ধন খৰচ কৰিব, তেতিয়াই লক্ষ্মী আপোনাৰ ওচৰৰ পৰা আঁতৰি যাব। সেইবাবে ধন যেতিয়াই পাব, সদায় ধৰ্ম কৰিব। নাও এখনত যেতিয়া পানী সোমাব, তেতিয়া কি কৰিব লাগে সেয়া আপুনি জানে? নাৱত পানী সোমালে পানীখিনি সিঁচিব লাগে। যদি আপুনি পানীখিনি নিসিঁচে, তেতিয়া কি হ'ব? নাওখন ডুবিব। ঠিক তেনেকৈ যেতিয়া হাতলৈ ধন আহিব, দুহাতেৰে সেয়া সমাজৰ ভালৰ বাবে, পৰোপকাৰৰ বাবে বিলাব লাগে। অৰ্থাৎ দান পুণ্য কৰিব লাগে। যদি কিঞ্চিত হলেও দান পুণ্য কৰে, তেন্তে ডুবাৰ পৰা আপুনি বাচি থাকিব, আৰু যদি নকৰে, তেন্তে ডুবাটো নিশ্চিত। যেনেকৈ ৰাৱণৰ ধনে ৰাৱণকেই ডুবালে, দুৰ্যোধনৰ ধনে দুৰ্যোধনক ডুবালে, কাৰণ তেওঁলোকৰ ধন আছিল। কিন্তু সেই ধনে কোনো শুভ কাৰ্য নকৰাৰ বাবে তেওঁলোক কেনেকৈ ডুবিল সেয়া সকলোৱে জানে। ধনৱান হৈ তেওঁলোকে কেৱল বেয়াই কৰিলে। বেলেগৰ পত্নীক হৰণ কৰিলে। কোনোবা দিনা দুখীয়া দৰিদ্ৰজনক মাতি আনি পেট ভৰাই ভোজন কৰোৱা আপুনি শুনিছে জানো? ৰাৱণে কোনো দান পুণ্য কৰা নাছিল, কেৱল নিজৰ পদৰ বল অপপ্ৰয়োগ কৰিছিল। ফলত কি হ'ল? যাৰ লংকা সোণৰ আছিল, সেয়া সৰ্বনাশ হ'ল। তেওঁৰ ওচৰত লক্ষ্মী নাথাকিল। ৰাৱণৰ ওচৰত লক্ষ্মী আছিল, কিন্তু লক্ষ্মী ৰাৱণৰ লগত নাথাকিল। ৰাম বনত আছিল, কিন্তু ৰাৱণে লক্ষ্মীকে হৰণ কৰিলে। নাৰী হৈছে লক্ষ্মীৰ প্ৰতীক। সেই নাৰীক হৰণ কৰি ৰাৱণে লক্ষ্মীকে অপমান কৰিলে। সেইয়া নকৰি যদি সীতাৰাম দুইকে লৈ আনিলেহেঁতেন, তেতিয়া চাগে স্বৰ্গ লংকা ধ্বংস নহলহেঁতেন। হলহেঁতেন নেকি? যদি দুয়োকে অশোক ভাটিকালৈ আনি পূজা আৰাধনা কৰিলেহেঁতেন, তেতিয়া আজি ৰাৱণৰ পূজা অৰ্চনা হলহেঁতেন। কিন্তু ৰাৱণে এজনক আনিলে। সেইবাবে অকল যদি লক্ষ্মীৰ পিছত দৌৰে, তেন্তে নাশ হ'ব। সেইবাবে ৰামৰ সৈতে সীতা, কৃষ্ণৰ সৈতে ৰাধা আৰু নাৰায়ণৰ লগত লক্ষ্মীৰ পূজা হ'ব লাগে। যুগল উপাসনা আজিৰে পৰা আৰম্ভ কৰক। অকলে নহয়, যিখন ঘৰলৈ নাৰায়ণৰ লগত লক্ষ্মী আহে, সেইখন ঘৰৰ পৰা মা লক্ষ্মী কেতিয়াও আঁতৰি নাযায়। গৰুৰ পক্ষীত উঠি ভগৱান নাৰায়ণৰ সৈতে লক্ষ্মী অহা মানেই আপুনি গম পাব, আপোনাৰ ঘৰত লক্ষ্মীয়ে স্থিতি ল'ব। যেতিয়াই আপোনাৰ ঘৰত আপোনাৰ দ্বাৰা কিবা সেৱা কাৰ্য হ'ব, যেনে ধৰক ভোকত থকাজনক এমুঠি অন্ন, পিয়াহত থকাজনক এটুপি পানী দিব, তেনেকুৱা পুণ্য কৰাজনৰ কাষতে
মা লক্ষ্মী থাকিব। ৰামায়ণৰ পৰা অলপ টকা পইচাৰ জ্ঞান লওক। ৰামক যেতিয়া পত্নীৰ কথা মানি পিতৃ দশৰথে বনলৈ পঠিয়াই দিছিল, ৰামে বনত গৈ পিতৃ মাতৃক পাহৰি গৈছিল নেকি? ৰাম বনলৈ যোৱাৰ পিছত যেতিয়া অযোধ্যাৰ শাসনভাৰ ভৰতে লাভ কৰিছিল, তেতিয়া ভৰতে ৰাজপাট পাই গলো বুলি কব নোৱাৰা হৈছিল জানো? নাই হোৱা। চৰণ পাদুকাৰ কথা মনত নাই? ৰামৰ কাষলৈ গৈছিল ভৰত, য'ত ধনতকৈ সম্পৰ্কক বেছি গুৰুত্ব দিয়া হয়, সেয়াইতো ত্ৰেতা, মানে ত্ৰেতা যুগ। আৰু য'ত ধনৰ বাবে আপোনজনৰ বুকুত চুৰি মৰা হয়, সেয়াই হৈছে কলি যুগ। ত্ৰেতাত সম্পৰ্কৰ গুৰুত্ব বেছি আছিল আৰু এতিয়া ধনৰ গুৰুত্ব বেছি। ত্ৰেতা যুগত ধন সম্পৰ্কৰ বাবে ধন, টকা পইচা, সা সম্পত্তি, সিংহাসনৰ শাসনভাৰ সকলো ত্যাগ কৰি দিছিল আৰু এতিয়া পইচাৰ কাৰণে মাক দেউতাককো মাৰি পেলোৱা হয়। এয়াই কলিযুগ। সত্য আৰু ত্ৰেতাৰ লগত কলিযুগৰ বৰ বিশেষ পাৰ্থক্য নাই, কেৱল বিচাৰধাৰাৰ পাৰ্থক্য। আপোনাৰ বিচাৰ যদি লেতেৰা হৈ গল, তেন্তে কলিযুগ আহি গল, আৰু বিচাৰ যদি শুদ্ধ হয়, তেন্তে সত্যযুগ আহি গল। সেইবাবে বিচাৰ সদায় শুদ্ধ কৰি ৰাখক। বিচাৰ শুদ্ধ হলে আপোনাৰ ঘৰত ভগৱানে বাস কৰিব, আৰু প্ৰভু নাৰায়ণে য'ত বাস কৰে, মা লক্ষ্মী তাতে বাস কৰে। সেইবাবে যুগল উপাসনা কৰক। মা লক্ষ্মী আৰু ভগৱান নাৰায়ণৰ উপাসনা একেলগে হওক। দুয়োজনৰ একেলগে উপাসনা হলেই আপুনি মহাফল লাভ কৰিব। আপোনাৰ হাতত ধন ৰব। মা লক্ষ্মীয়ে আপোনাৰ ঘৰত স্থিতি ললেই আপুনি ধনী হব পাৰিব, সঞ্চয় বৃদ্ধি কৰিব পাৰিব। আৰু মা লক্ষ্মী কেনেবাকৈ ঘৰৰ পৰা ওলাই গলে আপোনাৰ ঘৰত লক্ষ্মীৰ ভগ্নী অলক্ষ্মীয়ে বাস কৰিব, তেতিয়াই আপোনাৰ সৰ্বনাশ হব। গতিকে নিজৰ সৰ্বনাশ মাতি নানি আজিৰে পৰা লক্ষ্মী নাৰায়ণৰ যুগল উপাসনা কৰি ধন বৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰক। নিশ্চিতভাৱে মা লক্ষ্মীয়ে আপোনাৰ ধন বৈভৱ বৃদ্ধি কৰিব। প্ৰিয় দৰ্শক, যদি এই কথাখিনি আপোনাক অলপ হলেও উপকৃত কৰিব বুলি ভাবিছে, তেন্তে ভিডিঅ'টো এটা লাইক কৰি সকলোৰে সহায় হোৱাকৈ শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।